আপোনালোকৰ সন্মুখত ব্যাখ্যাকাৰক হিচাপে উপস্থিত হোৱা হৈছে আমাৰ কথা ৰাখিবলৈ যোৱা আগমুহূৰ্তত এটি কথা আমি স্বীকাৰ কৰিবই লাগিব যে সাগৰক জোখে যেন বাৰী ধৰি কৰে বালকে চন্দ্ৰক যেন হাত মেলি ধৰে গৰুড়ক দেখি আন পক্ষী উৰামাৰে আমাকো পাইলে আহি সেহি পতন্তৰে যিদৰে সুবিশাল সাগৰৰ দৈৰ্ঘ্য সামান্য এডাল মাৰিৰে ৰূপায়ণ কৰাটো সম্ভৱ নহয় সৰু শিশুৱতীয়ে হাতখন মেলি চন্দ্ৰক পাবলৈ বিচাৰিলেও সেই চন্দ্ৰক যিদৰে প্ৰাপ্ত কৰাও অসম্ভৱ গৰুড়ক দেখি যদি সামান্য মইনা চৰাইটিয়ে উৰিবলৈ বিচাৰে তেতিয়া সেই উৰণো যিদৰে ব্যৰ্থ তদনুৰূপত নিখিল বেদান্তৰ সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱতম ইষ্যতি সমস্ত বেদান্ত সাৰ শুনিবলৈ আমি একে শাৰীতে কৈ শেষ কৰি থৈ দিব পাৰোঁ যে ভাগৱত কি সমস্ত বেদান্ত সাৰ কিন্তু এই ভাগৱতেই চাওক স্বৰূপটো কিমান বিশাল আৰু এই ভাগৱত যৰ সাৰ বস্তু হয় তেতিয়ালে সেই বেদান্ত শাস্ত্ৰ সেই বেদৰ জ্ঞান কিমান বিশাল হ'ব সেই বেদৰ প্ৰত্যক্ষ সাৰ স্বৰূপ জ্ঞানো ভগৱন্তৰ অংশ অৱতাৰ এলাপেচা ব্যক্তি নহয় ভগৱন্তৰ অংশ অৱতাৰ ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতহে নাৰদদেৱৰ কৃপাত প্ৰাপ্ত কৰিব পাৰিছিল গতিকে সেইহেন মহাভাগৱত শাস্ত্ৰৰ ব্যাখ্যা দিয়েতো আমাৰ দৰে মলমতি মনুষ্যৰ পক্ষে সম্ভৱ নহয় আৰু যদি আমি অকণমান বহাই কওঁ তেতিয়া চাগে ভুল নহব কাৰণ ভাগৱতৰ ব্যাখ্যা মনুষ্যই কৰা সম্ভৱ নহয় আমি যিবিলাক অনুষ্ঠান কৰিছো সেইবিলাক আলোচনা কাৰণ ভাগৱতে আমি সকলোৱে জানো কম বেছি পৰিমাণে পূৰ্বতে ভাগৱত মাত্ৰ 4টি শ্লোকত আছিল শ্ৰী নাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক দিছিল ভাগৱতৰ আদি স্বৰূপ আৰু সেই 4 শ্লোককে ব্ৰহ্মাদেৱে যেতিয়া নাৰদদেৱক দিছিল তুমি তত বিপুলি কৰো যে হে নাৰদ তুমি ইয়াক বিস্তাৰ কৰা কাৰণ ব্ৰহ্মাদেৱৰ বৌদ্ধিক শক্তি ইমান উচ্চস্তৰীয় আছিল যে 4টি শ্লোকতে তেওঁ সকলো বুজিব পাৰিছিল কিন্তু পৰৱৰ্তী জীৱসকলৰ বুদ্ধিক স্তৰ ইমান উচ্চস্তৰীয় নহয় যে 4টি শ্লোকতে সমস্ত ভগৱত তত্ত্ব আমি আয়ত্ত কৰি ল'ব পাৰিম সেইবাবে ব্ৰহ্মাদেৱে নাৰদদেৱক তাক বিস্তাৰ কৰাৰ বাবে প্ৰদান কৰিছিল আৰু সেই গুৰু পৰম্পৰাতে আহি আমি সকলোৱে জানো যে নাৰায়ণে ব্ৰহ্মাদেৱক ব্ৰহ্মাদেৱে নাৰদদেৱক নাৰদদেৱে ব্যাসদেৱক ব্যাসদেৱে তেওঁৰ শিষ্য বা পুত্ৰ স্বৰূপ শুকদেৱক আৰু সেই শুকদেৱে ৰজা পৰীক্ষিতক প্ৰদান কৰিছিল নহয় নে আৰু সেই শুক পৰীক্ষিতৰ সংবাদৰ জৰিয়তে মনুষ্য সমাজে ভাগৱত প্ৰাপ্ত কৰিলে ভাগৱত মুখ্য শাস্ত্ৰ পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ ভাগৱত পঢ়িলে ভাগৱত জানিলে বা ভাগৱতৰ মাৰ্গত আহিলে আমি সিদ্ধি পাব পাৰিম নহয় ধন বিত্ত এইখিনি কথাটো পাছেই হৈছে ভাগৱতৰ মাৰ্গ সিদ্ধিৰ মাৰ্গ নহয় ভাগৱতৰ মাৰ্গ হৈছে মুখ্যৰ মাৰ্গ এনেকে নহয় যে আমি ঈশ্বৰক পাবলৈ হলে হিমালয়লৈ গুচি তপ ধৰিবগে লাগিব ভাগৱতে আমাৰ দৈনন্দিন জীৱনৰ জৰিয়তে কিদৰে আমি ঈশ্বৰমুখী হৈ নিজৰ জীৱনটো পালন কৰিব পাৰো সেই সমস্ত দৰ্শন ভাগৱতৰ প্ৰতিটো অধ্যায়ৰ জৰিয়তে বৰ্ণনা কৰিছে 10 লক্ষণৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ অৰূপ শইকীয়া প্ৰভুজনাই সুন্দৰভাৱে কৈ গৈছে এই ক্ষেত্ৰতো যদি আমি এটা কথা অকণমান যোগ দি চাওঁ যে ভাগৱত বুলিলে সহজ অৰ্থত আমি কি বুজো ভাগৱতত কি আছে অন্য যিকোনো শাস্ত্ৰলৈ যদি আমি চাওঁ বেদ বেদান্ত উপনিষদত তাত কাহিনীত গুৰুত্ব দিয়া হোৱা নাই তাত তত্ত্ব কথাত গুৰুত্ব দিয়া হৈছে সেইকাৰণে তাত বেছিকে তত্ত্ব আছে ভাগৱতৰ বিষয়বস্তুখিনি মূলতঃ 2টি ভাগত ভাগ কৰা হৈছে প্ৰথমটি হৈছে লীলা দ্বিতীয়টি হৈছে তত্ত্ব প্ৰথমতে যে আমি তত্ত্বটোক বিচাৰি যাওঁ তেতিয়াহলে ভাগৱতে আমাক সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব নোৱাৰে কিন্তু অকল যদি লীলাটো আবদ্ধ থাকো তেতিয়া তত্ত্বটো আমাৰ পৰা আঁতৰি থাকিব কাৰণ যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ গতিকে ভাগৱতত যিদৰে আমাৰ দুটা খোজ কাঢ়িবলৈ দুটা ভৰি দিয়া হৈছে দুইটা খোজ সমানে দিলে আমাৰ শৰীৰৰ সন্তুলন বৰ্তি থাকিব ভাগৱতৰ মাৰ্গটো লীলা আৰু তত্ত্ব দুইটাৰ সন্তুলন বৰ্তি থাকিলেহে আমি আগবঢ়াটো সম্ভৱ
যদিও ভাগৱতৰ তত্ত্ব কথা আছে, তত্ত্ব কথাই কিন্তু প্ৰাথমিকতা পোৱা নাই। প্ৰাথমিকতা কিহে পাইছে? লীলাই। ভগৱানস্য লীলা কীৰ্তনমিদম ভাগৱতম। ভাগৱত মানে কি? ভগৱন্তৰ লীলা কীৰ্তন। ভগৱন্তৰ লীলা কীৰ্তন মানে কি? ভগৱন্তই কি কৰিছিলে কি নাই কৰা সেইখিনি বৰ্ণনা। সেইখিনি জানিলে শুনিলেনো কি লাভ হ'ব? সেইটোৱেতো ডাঙৰ কথা। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ঘৰত কি কি আচৰণ কৰে কোনে জানে? বা প্ৰধানমন্ত্ৰীয়ে ঘৰত কি কি কৰে? তেওঁৰ সৈতে নিত্য নৈমিত্তিকভাৱে যিকেইজন ব্যক্তি সংস্পৰ্শত আছে বা তেওঁলোকৰ ঘৰৰ ব্যক্তিসকলে ৰজাই ঘৰত কি কৰে সেইখিনি কথা জানে, নহয়নে? সাধাৰণ প্ৰজাই সেইখিনি কথা নাজানে যে তেওঁলোকে দৈনন্দিন জীৱনত কি কি কৰে কি নকৰে। তেওঁৰ সৈতে ক্লজলি যিসকল জড়িত হৈ আছে তেওঁলোকেহে জানে। গতিকে ভাগৱতত কি আছে? ভগৱন্তই নিজৰ ঘৰখনত কি কৰে, ভগৱন্তই কি কি কৰ্ম কৰে, সেই লীলাখিনিৰ বৰ্ণনা। সহজ অৰ্থত ইয়াক কোনে জানিব পাৰিব? যিজন ভগৱন্তৰ নিজৰ আপোন। সেইকাৰণে ভাগৱতৰ মাৰ্গত আহিবলৈ হলে এইটো নহয় যে আমাৰ ভাগৱতৰ মাৰ্গত, যিহেতু উদযাপন সমিতিয়ে আমাক এটা কথা জনাইছিলে যে আমাক কোৱা হৈছিলে যে ভাগৱতেনো আমাৰ যুৱ প্ৰজন্মৰ বাবে ভাগৱততনো কি আছে। কাৰণ আমি আজিকালি কৈয়ে থাকো যে যুৱ প্ৰজন্ম উশৃংখল হৈছে, চাৰিওফালে যত যিমান সমস্যা সৃষ্টি হৈছে যুৱ উশৃংখলতাৰ বাবে হৈছে। হয়, আমি ধৰি লওঁ যে আমাৰ গাঁৱে ভূঞে থকা সন্ত সংগৰ বা সৎলোকৰ ভকতসকলৰ নামঘৰৰ প্ৰভাৱত অন্ততঃ আমাৰ ল'ৰা ছোৱালীয়ে ঘোষা এফাকি হলেও গায়। কিন্তু যিটো পৰ্যায়ত আমাৰ চৰ্চা হ'ব লাগিছিল সেইটো পৰ্যায়ত আজিও কিন্তু চৰ্চা নাই হোৱা। কাৰণ সন্ধ্যা লাগিল মাত্ৰক আমাৰ প্ৰতিঘৰ গৃহতে ধূপ চাকি দিয়াৰ ব্যৱস্থা আজিও নাই। সেইটো বৰ কঠিন সত্য। আগতে আছিল। আগতে আপোনাৰ চাবচোন গাঁৱে ভূঞে এনেকুৱা ককা আইতাও পাইছিলে নে? আমাৰ ককাহঁতে চাগে পাব পায় যে কীৰ্তনখন তেওঁ সন্মুখত যদি মেলি দিয়া যায় তেতিয়াহ'লে কীৰ্তনখন তেওঁ পঢ়িব নোৱাৰিব পাৰে। কিন্তু কীৰ্তনৰ আপোনাৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো কীৰ্তন তেওঁৰ কণ্ঠস্থ আছিল। সেইটো কোৱা হয় শ্ৰৱণৰ শক্তি। নৱভক্তিৰ ভিতৰত যে শ্ৰৱণক প্ৰথম ৰখা হ'ল, কিয়? শ্ৰৱণত বহুত ডাঙৰ শক্তি আছে। কিতাপ এখন পঢ়ি যদি আমি কিবা এটা কথা আয়ত্ত কৰিব বিচাৰো সেইটো সহজে আমাৰ আয়ত্ত নহয়। সেইকাৰণে বুজি নোপোৱা হিন্দী গান এটা, ইংৰাজী গান এটা আমাৰ ডেকাসকলে বুজিব, নহয় জানো? শুনি থাকিলে বুজি নোপোৱা কথাটো মুখেৰে গুণগুণাবলৈ আৰম্ভ কৰে, কিন্তু পঢ়ি থকা কথাটো পটককে মনত নৰয়। সেইকাৰণে ভাগৱতৰ মাৰ্গটো ঋষিসকলে শ্ৰৱণক শ্ৰেষ্ঠতা ৰাখিলে যে প্ৰথমতে শুনিব লাগিব। কি শুনিব লাগিব? সৎ কথা। কাৰণ ভাগৱত দেখিবলৈ এখন বৰ ডাঙৰ গ্ৰন্থ, নহয়নে? ইয়াত কিমান কথা আছে, গোটেই জীৱনটো আমি আলোচনা কৰিলেও বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰো। কিন্তু ভাগৱতৰ নৱমত বৰ সুন্দৰ কথা এটি লিখিলে যে মাত্ৰ এটা শাৰীত মহাপুৰুষে ভাগৱতত কি আছে বা ভাগৱতে কি কৈছে সেই সম্পৰ্কে কি কৈ থৈ গ'ল। কি? সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে সাৰ। ভাগৱত শাস্ত্ৰৰ সাৰ কি? সৎসংগ। কাৰণ 10টা নীতি নিয়ম যদি এজনক জাপি দিয়ে অহা যিজনো চাগে কাইলৈ নামঘৰলৈ নহা হৈ থাকিব। মানুহৰ পৰিস্থিতিটো হৈছে তেনেকুৱা। গতিকে তেনেকুৱা এটা পৰিস্থিতিত আমি ঈশ্বৰমুখী হৈ থাকিবলৈ, কাৰণ ভাগৱতৰ মাৰ্গলৈ চাওকচোন, আমাৰ এতিয়া নামঘৰত একেইজন যুৱ প্ৰজন্মৰ লোক বহি আছে, কিন্তু আমি সকলোতো গৃহস্থী মানুহ। নিশ্চয় ঘৰখনত হ'লেও 2টা হ'লেও সন্তান আছে, ভণ্টিসকল আছে বা আমাৰ দাদা সম্পৰ্কীয় ভাতৃ সম্পৰ্কীয় 2জন বহি আছে। তাৰ বাহিৰে নামঘৰত কেইজন আছে বাৰু? কিন্তু শুনিবলৈ বেয়া, কিন্তু এইটো সত্য। মুছলিমসকলে যেতিয়া নামাজ পঢ়িবলৈ যায়, নামাজ পঢ়িবলৈ যাওঁতে চাবচোন অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে ৰমজান সময়ত বোলে 5টা সময় তেওঁলোকে নামাজ পঢ়ে, 5টি সময় গুচি যায়। খ্ৰীষ্টানসকলৰ চাবচোন, আমাৰ ল'ৰা ছোৱালী কিন্তু নামঘৰলৈ সহজে নাহে। সমস্যাহীনখিনিত, আৰু সেইটোত আমি কাকো দুখ দিব নোৱাৰো যে এয়া বোলে জ্যেষ্ঠসকলৰ দুখ, মাক বাপেকৰ দুখ, ল'ৰা ছোৱালীৰ দুখ। কাৰণ আমাৰ সমাজ ব্যৱস্থাটোত এনেকুৱা এটা মানসিকতা চলিলে, নামঘৰলৈ মই গৈ কি কৰিম? ভকতে এটা নাম গাব, প্ৰসাদ খাব, নহয় জানো? মই হলেও ঘৰত থাকিলে ভাবি আকৌ গলেও ভাবিব এইফালে নাহিবা বুলি ক'ব, এইফালে দুখ লাগিব কিজানি, তাতকে প্ৰসাদ খোৱা আমাৰ ভোজ এটা পাতক, তেতিয়া কিন্তু মানুহ নকমে। বেয়া কথা নহয়, আমি সেইবাবে ভাগৱত পঢ়িছো, ভাগৱত চৰ্চা কৰিছো, বহুত শুদ্ধ কথা। ভাগৱতেতো ইমান কৈছে, কৃষ্ণ বুলি পাকে পকৰে মহাদস্যু এজনেও যদি ভগৱন্তক স্মৰণ কৰিছে, যে তেওঁ বোলে মহাপুণ্যৰ বলতহে ভগৱন্তক স্মৰণ কৰিব পাৰিছে। কিন্তু সেই কথাটোকে ধৰি পেলাই বহি থাকিলে নহ'ব যে মই বিপদত পৰিম, মই ভুল কৰিম, ভুল কৰিলে ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে ভগৱন্তই মোক উদ্ধাৰ কৰি লৈ যাব। চিনি পালে
অকণমান ভয়ত থাকিব লাগে চিনি নাপালে দুখ নাই এখেতক মই চিনি পাওঁ চিনি পাই শিৱসাগৰলৈ ওলাই গৈ পেলাই তেখেতক দেখিলোঁ দেখি পেলাইও তেখেতক নমতাকে গুচি গ'লোঁ তেতিয়া তেখেতে মনতে ভাবিবনে ই ল'ৰাজনে মোক চিনি পোৱাৰ পাছতো মাত এষাৰ নিদিলে মনত অকণমান হ'লেও অসন্তুষ্টি ভাৱ এটা থাকিব কাৰণ চিনি পোৱা ব্যক্তি এজনে যেতিয়া নমতাকে গুচি যায় নহয়নে কিন্তু যদি চিনি নাপালোহেঁতেন তেতিয়া তেখেতে সেইটো নাভাবে বা আপুনি সেইটো নাভাবে এতিয়া ভগৱন্তক আমি অকণমান হ'লেও চিনি পাইছোঁ নহ'লে চাওকচোন আজি আমি কৈ থাকোঁ এইটো আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ কিন্তু আমি বহুতে এইটো কথা নাজানো যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন কিয় হৈছিল মাত্ৰ দুটা কাৰণৰ বাবে প্ৰথম সময় সংৰক্ষণৰ বাবে কিয় যাতে আমি কম সময়ত বেছি কাম কৰিব পাৰোঁ সেইবাবে যন্ত্ৰপাতিবিলাকৰ উদ্ভাৱন হ'ল আৰু যাতে আমাৰ জীৱন প্ৰণালীটো সহজ সৰল হয় আগৰ দিনত কেনিবা যাবলৈ হ'লে খোজকাঢ়ি গৈছিলোঁ আজি গাড়ীখনত গুচি গৈছোঁ জীৱন প্ৰণালী সহজ হ'ল কিন্তু পথাৰত কাম কৰি থকা খেতিয়কজনৰ পৰা সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ব্যক্তিজনকো যদি সোধে যে আপোনাৰ ওচৰত সময় আছেনে ভাগৱতখন অকণমান পঢ়িবলৈ চবে ক'ব মোৰ সময় নাই গীতাখন ঘৰতে আছে পঢ়িবলৈ অকণমান সময় আছে বোলে মোৰ সময় নাই আৰু প্ৰত্যেক ব্যক্তিজনকে যদি সোধে জীৱন প্ৰণালীত বোলে যিটো প্ৰক্ৰিয়াত জীৱনটো গৈ আছে বোলে সহজ সৰলকৈ গৈ আছে নে ধুনীয়াকৈ নহয় বোলে মোৰ আমুক চিন্তা আমুকটো চিন্তা তামুকটো চিন্তাৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম চিন্তা আৰু চিতা দুটাৰ মাজত মাত্ৰ বিন্দু মাত্ৰ পাৰ্থক্য চাওকচোন চিন্তা আৰু চিতা চিতাই বোলে নিৰ্জীৱজনক দহন কৰে আৰু চিন্তাই সজীৱ জীৱনটোক নষ্ট কৰে এইটো নহয় যে তেতিয়াহ'লে ভাগৱতে আমাক চিন্তা কৰিবলৈ নাই কোনে চিন্তা কৰিবলৈ কৈছে কিন্তু চিন্তা কৰাৰ পদ্ধতিটোতো মই জানিব লাগিব নহ'লে চাবচোন আমাৰ মানসিকতাটো এনেকুৱা কাম এটা আৰম্ভ কৰাৰ সময়ত প্ৰথমতে কি আহে এই মানুহে কি বুলি ভাবিব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে চুৰি এখন পিন্ধি নামঘৰলৈ আহিলে বেয়া পায় মানুহে কি বুলি ভাবিব বৰ ভকত হ'লো বুলি ভাবিব নি শাস্ত্ৰখন পঢ়িবলৈ পিতৃ মাতৃয়েও ভাবে কাষৰ ঘৰৰ ল'ৰা ছোৱালী যদি ভকত হৈছে তেতিয়া বাকীসকলে সকলোৱে প্ৰশংসা কৰে কিন্তু নিজৰ ঘৰৰ ল'ৰা ছোৱালী যদি কেনেবাকৈ ভকত হ'ম বুলি কয় মাক বাপেকৰ ডাঙৰ চিন্তা হ'ব হয় নহয় কওকচোন ল'ৰা ছোৱালী যদি ইমান মাকে বাপেকে নাখাই নপঢ়াই পেলাই ডাঙৰ দীঘল কৰিছে আকৌ ল'ৰা ছোৱালী হ'ম বুলিছে ভকত ডাঙৰ চিন্তাৰ বিষয় হয় নে নহয় চিন্তাৰ বিষয় হয় কিন্তু সেইখিনিত অকণমান দৰ্শনটো সলনি কৰাৰ প্ৰয়োজন আছে আজিও আমাৰ ভকত বুলিলে এইটো কথাই বুজি থকা হয় সৰহসংখ্যক যে নাম গুণ গাই ঘূৰি ফুৰাজনেই ভকত গহদুখ কালদুখ থাকিলে বছৰেকীয়া কৰ্ম থাকিলে আৰু তেওঁ আহিব বা সেই যিখিনি নীতি নিয়ম আছে শাস্ত্ৰ পঠন নাম প্ৰসংগ ইত্যাদি কৰি চলি থকাজনেই হৈছে ভকত কিন্তু সেইজন ভকত নহয় সেইখিনি কিছুমান সামাজিক কৰ্ম সমাজখন ধৰি ৰাখিবলৈ আমাক কিছুমান নীতি নিয়ম ব্যৱস্থা লাগে ধাৰ্মিক ক্ষেত্ৰখনত সেই ব্যৱস্থাখিনি ধৰি ৰাখিবলৈ সেইসকল ব্যক্তি নিয়োগ হৈ আছে কিন্তু ভকতজনটো তাতকৈ উদ্ধত ভগৱন্তই যাৰ কথা কৈছে যে মুহুৰৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড ভকতৰ ধূলাপুৰী পবিত্ৰ প্ৰত্যেক ধেমালি কথা নে জগতৰ ঈশ্বৰৰ বোলে উদৰত যিমানসমূহ ব্ৰহ্মাণ্ড ব্যাপ্ত আছে ভকতৰ ধূলাপুৰী ব্যাপ্ত হৈ আছে পবিত্ৰ হৈ আছে ভকত বুলিলে সেইজন ভকতৰ প্ৰথম লক্ষণ তেওঁ সহনশীল সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম সা তিতিক্ষা নিগদ্যতে চাওকচোন এই সংসাৰখন ভাগৱতে কৈছে যে দুঃখালয়ম অশাশ্বতম এইখন বোলে দুখৰ আলয় ক'তো সুখ নাই সুখ আমিহে এইখন সংসাৰত বিচাৰি লৈছোঁ আমি চাওকচোন চাবলৈ গ'লে দাদকেও কৈ গৈছে আজিৰ সমাজ পৰিস্থিতিলৈ চালে গোটেই পৃথিৱীখন কিমান সমস্যাৰে জৰ্জৰিত হৈ আছে নহয়নে তাৰ মাজতোতো আমি সুখেৰে থাকিবলৈ শিকিছোঁ তাৰ মাজতোতো আমি আনন্দৰে থাকিবলৈ শিকিছোঁ কিয় ইমান এটা দুৰ্ঘোৰ কলিযুগৰ মাজত বাস কৰিও আমি যে এই সুখ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই আনন্দ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই কিয় কাৰণ এই জীৱ কাৰ অংশ পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ অলপ আগত আমাৰ ব্যাখ্যাকাৰক প্ৰভুজনাই বৰ সুন্দৰ শ্লোক এটা কৈছিলে যে সচ্চিদানন্দ ৰূপায় বিশ্বোৎপত্যাতি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ এইটো হৈছে ভাগৱত মাহাত্ম্যৰ প্ৰথমটি শ্লোক ইয়াত ভগৱন্তৰ ৰূপ তিনিটা বুলি কৈছে ভগৱন্তৰ ৰূপ তিনিটা কিন্তু স্বৰূপ ভিন্ন ভিন্ন উদাহৰণস্বৰূপে আপোনাৰ মোৰ ৰূপ এটা এই যিটো শৰীৰ দেখা হৈছে মাধুৰ্যৰ ৰূপ এইটোৱেই স্বৰূপ আকৌ ভিন্ন ভিন্ন হ'ব পাৰে বিদ্যালয়লৈ মই যেতিয়া গৈছোঁ তেতিয়া মই ছাত্ৰ স্বৰূপত গৈছোঁ আজি নামঘৰলৈ আহিছোঁ মই ভকত বা বৈষ্ণৱ স্বৰূপত আহিছোঁ নহয়নে মোৰ মাতৃগৰাকীৰ কাৰণে মই সন্তান ৰূপত স্বৰূপটো ভিন্ন ভিন্ন কিন্তু ৰূপ একেটা কিন্তু ভগৱন্তৰ ৰূপ তিনিটা সেই ৰূপ তিনিটা কি সৎ চিত আৰু আনন্দ
সচ্চিদানন্দ ৰূপায় তেৱে বিশ্বুৎপত্তি আদি কাৰণে বিশ্ব আদি অখিল ব্ৰহ্মাণ্ডৰ যিজন উৎপত্তিৰ কাৰণ